কামপুৰত এইবাৰ মাটিৰ মালিক আৰু অবৈধ দখল কৰি থকা লোকৰ মাজত খণ্ডযুদ্ধ। মাটি দখলক লৈ মালিক আৰু দখলদাৰীৰ এই খণ্ডযুদ্ধ। কামপুৰৰ বুঢ়াপটীয়া গাঁৱৰ সীমা লস্কৰৰ ৩৭৭ নং ম্যাদী পট্টাৰ ৯৪৪ নং দাগৰ ভূমিখিনি হজৰত আলী নামৰ লোকজনে মাটি কিনি অবৈধভাৱে দখল কৰি আহিছিল। পৰৱৰ্তী সময়ত মাটিৰ গৰাকী সীমা লস্কৰে হজৰত আলীক দখল কৰি থকা মাটিখিনিৰ পৰা উঠি যাবলৈ কোৱাত গুজেই গজালি মেলাৰ দৰে হৈ পৰে হজৰত আলী। অৱশেষত ৰূপায়ন্তৰ হৈ সীমা লস্কৰে গাঁৱৰ ৰাইজক লগত লৈ হজৰত আলীয়ে বসবাস কৰি থকা বাসগৃহটি উচ্ছেদ কৰে। কিন্তু উচ্ছেদ কৰি থকা অৱস্থাতে হজৰত আলীয়ে নিজৰ বাসগৃহটি জ্বলাই দিয়াত দুয়োপক্ষৰ মাজত খণ্ডযুদ্ধ হয়। পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উল্লেখ্য যে বৰ্তমান প্ৰশাসনৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। সীমা শইকীয়া লস্কৰ এইখিনি মোৰ মাটি 11 চনতে 2011 চনতে বাতৰি হৈ আছে। মোৰ হাজবেণ্ডে কিনি থৈ গৈছিলে প্ৰায় 1900 কিমান চন মানতে তেখেত মৃত্যু হ'ল। তাৰপিছত তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ হেৰি অনুসৰি মই মোলৈ উত্তৰাধিকাৰীতে মোৰ আৰু ছোৱালীজনীৰ নামলৈ লৈ আহিছোঁ। অহাৰ পিছত মই বাতৰি কৰি দিলোঁ। বাতৰি কৰাৰ পিছত মই মাটিখিনি বেচিবলৈ বিচাৰোঁ। বেচিবলৈ মানে ইয়াত চাইনবোৰ্ড মাৰোঁ। সিহঁতে চাইনবোৰ্ড মানে কাষৰ মানুহ ঘৰ হজৰত আলী পৰিয়ালে মানে চাইনবোৰ্ড উঠাই পেলায়। সিহঁতে মানে জোৰ জবস্তি দখল কৰিব বিচাৰিছে। কম টকা লৈ পেলাই মানে কম টকাত মানে মোৰ মাটিখিনি সিহঁতে কিনিবলৈ মানে হেৰি কৰি থাকে। সদায় মোক মানে প্ৰলোভন দি থাকে। লাষ্টত মানে মানুহ মই বেচিম বুলি কৈ আছোঁ, বেচিব নোৱাৰোঁ মই কোনো কাৰণে। মানুহ চব ঘূৰাই পঠিয়াই থাকে সিহঁতে। তাৰপিছত পঠিয়াই থকাৰ পিছত লাষ্টত মই মোৰ ঘৰৰ ওচৰত চাইনবোৰ্ড মাৰিলোঁ। মাৰাৰ পিছত মোৰ মানুহ মাটি দৰদাম মিলিলে। এঘৰ মানুহ ইয়াৰে দৰদাম মিলিছিলে। তাৰপিছত মই মাটি নিলোঁ। মাটি নিয়াৰ পিছত বোলো মাটি মই বিক্ৰী কৰিম তেনেকৈ কৈছোঁ। তাৰপিছত সিহঁতে কৈছে যদি আপুনি বিক্ৰী কৰে সিহঁতক আগে সুধি লওক কাষৰ মানুহক। মই সিহঁতৰ মাক পুতেকক মাতি নি পেলাই সুধিলোঁ যে তোমালোকক মোৰ এনেকুৱা দৰদাম মিলিছে, তোমালোকে কিনা যদি কিনা, লাগিলে তোমালোকক 2 পইচা কমতো দিম। সিহঁতে মোক ঘৰত থাকি পেলাই কৈ থৈ আহিছে যে আমি মাটি নিকিনো, আমি কিনিম। মই বোলো ঠিকে আছেতো, মই বেলেগক বেচোঁ বোলে মই বেচা। একদম স্পষ্ট সিহঁতে কৈ দিছে। মই বোলো তেতিয়াহ'লে মই আগবাঢ়োঁ বোলে আগবাঢ়ক। তেনেকৈ কোৱাৰ পিছত মই বেলেগ এজন মানুহৰ লগত মই বায়না কৰি দিলোঁ। বায়না কৰি দিয়াৰ পিছৰ পৰা সিহঁতে মানে মোৰ হেৰিয়াত লাগি গ'ল। লাগি যোৱাৰ পিছত মই ভাবিলোঁ মই মোৰ মাটিখিনি মই সীমা চঞ্জি লওঁ। যোৱা 23 চনৰ ফেব্ৰুৱাৰীত মই চাৰ্কুল অফিচত হেৰি দিলোঁ, দৰখাস্ত দিলোঁ। চাৰ্কুল অফিচাৰ আহি পেলাই নিজে ইয়াত মণ্ডল আহি পেলাই মোক সীমা চঞ্জি দিলে। সীমা চঞ্জি দিয়াৰ পিছত সিহঁতে চাৰ্কুল অফিচাৰ কি কৰিলে মই নাজানো, কেনেকৈ মেনেজ কৰিছে। 2 ফুট বহল 123 ফুট দীঘল লাগে, সেইটো মই মানিছিলোঁ। তাৰপিছত সিহঁতে কৈছে কি 330 ফুট দীঘল লাগে মাটি। মই বোলো 330 ফুট মই দিব নোৱাৰোঁ, 2 ফুট বহল। আৰু চাৰ্কুল অফিচাৰে মোক নিজে কৈছে যে তেখেতৰ মাটি তেখেতেহে দিব পাৰিব, কোনো মানুহে ইয়াত দিব নোৱাৰে। ইয়াত কোনো মিনিষ্টাৰ MLA কোনো আহিলে দিব নোৱাৰে। তেখেতৰ বাতৰি মাটি ময়ো দিব নোৱাৰোঁ। মই তেখেতক ৰিকুৱেষ্ট এটাহে কৰিব পাৰোঁ। তেখেতে সেইমতে মোক ৰিকুৱেষ্ট কৰিছে। মই তেখেতৰ ৰিকুৱেষ্টটো ৰাখি পেলাই সন্মান কৰি পেলাই মই হেৰি কৰিছোঁ যে হ'ব মই 2 ফুট মাটি দিম তেনেকৈ কৈছিলোঁ। কৈ পেলাই সেইটো এগ্ৰিমেণ্টো কৰিছিলোঁ। সিহঁতে নামানে, মিস্ত্ৰী আহে, মিস্ত্ৰীৰ লগত কাজিয়া কৰে, বস্তু ভাঙি পেলাই কিবা কৰে। 330 ফুট দীঘল লাগে সিহঁতক, মানে বিভিন্ন অজুহাত দি মানে মিস্ত্ৰীক হাৰাশাস্তি কৰি দিয়ে। দখল কৰি ৰাখিছে নেকি? দখল কৰি ৰখা নাই। সিহঁতে মানে কৰিলে কি PMY ঘৰ এটা পাইছিল, সেই ঘৰটো বনাবৰ কাৰণে মোৰ ভৰিত ধৰিছেগৈ। কৈছে ইয়াত ঘৰ, মই বোলো নিদিওঁ মই ঘৰ বনাবলৈ। ইয়াত আগৰ মানুহে বোলো দিগদাৰ কৰিছে, মই নিদিওঁ কোনো কাৰণতে। দিয়ক বাইদেউ দিয়ক, আমি যেনে তেনে ঘৰটো বনাই পেলাই আমাৰ ঘৰলৈ গুচি যাম। আপুনি টেনশ্যন নল'ব, কোনো টেনশ্যন নল'ব। আপুনি যেতিয়াই কয় তেতিয়াই ভাঙি দিম, যেতিয়াই কয় তেতিয়াই ভাঙি দিম তেনেকৈ কৈ আছে। তাৰপিছত মই যেতিয়াই কয় তেতিয়াই ভাঙি দিব বুলি ভাবি পেলাই, মইতো এজনী হৃদয় থকা মানুহে হয়নে নহয়, মই ভাবিছোঁ সিহঁতে ভাঙি দিব যেতিয়া মই দিছোঁ আৰু। সিহঁতৰ ঘৰ দুৱাৰ হ'ল, তাৰপিছত ভাঙিবলৈ গ'লো, নাভাঙে, কোনো কাৰণতে নাভাঙে। সিহঁতে নাভাঙে মানে ঘৰ। পিছত মানে লাষ্টত সিহঁতে কোনো কাৰণতে হেৰি নকৰে। তাৰপিছত সেই 2017 চনত 23 চনৰ সেই ফেব্ৰুৱাৰীত যোৱাবাৰ মই সীমা চঞ্জি লৈ সীমা মাৰিবলৈ আহোঁ, সেইবোৰ অত্যাচাৰ কৰি আছে। সিহঁতে ঘৰ হেৰি কৰি আছে, কেছ দিছে, কিবা কৰিছে। সিহঁত মোৰ দাবীদাৰো নহয়, চামিল পতাৰ ওপৰত দিছে। তাৰপিছত মই SDC বাইদেউৰ ওচৰত হেৰি দি পেলাই সিহঁতক কমপ্লেইন উঠাই দিলোঁ। কমপ্লেইন নাই। তেতিয়া বাইদেৱে মোক কাগজ দিছে যে এয়া কাগজ আপোনাৰ মাটিত কোনো কমপ্লেইন নাই, NOC একদম পূৰা নো অবজেকশ্যন। ইয়াত মোৰ মাটি সম্পূৰ্ণ মোৰ 2023 চনলৈকে হেৰি কি কয় খাজানা ক্লিয়াৰ আছে, মোৰ সম্পূৰ্ণ চব ক্লিয়াৰ আছে। একো সিহঁতৰ পটাদাৰো নহয়, দাবীদাৰো নহয়। এতিয়া মানে সিহঁতে ঘৰটো ভাঙি নিদিয়ে কোনো কাৰণতে, একেবাৰে ঘৰ নাভাঙে। ময়ো ভাঙিবলৈ দিছোঁ, সিহঁতে নাভাঙে। আজি মই ভাঙি দিছোঁ, সেইকাৰণে মানুহ আনি পেলাই মই আজি ভাঙি দিবলৈ বাধ্য হৈছোঁ যে মোকতো মাটিখিনি লাগিব নে নালাগে। মই বনাবলৈ দিছিলোঁ, মই আকৌ কোৰ্টৰ অৰ্ডাৰ অনা কথা নাই নহয়। মই কিয় কোৰ্টৰ অৰ্ডাৰ আনিমগৈ? মইতো কোৰ্ট লৈ, সিহঁতেতো কোৰ্টত সুধি ঘৰ বনোৱা নাছিল, মোক সুধিহে ঘৰ বনাইছিলে নে নাই? মোক সুধি ঘৰ বনাইছে, মই ভাঙিবলৈ দিব লাগিব সিহঁতক। সেইকাৰণে মই ভাঙি দিছোঁ। প্ৰথমৰ পৰা কেছটো হৈছে কি, এই মাটিখন আজি 14 বছৰ আগত মই বাইদেউক ক'লোঁ, বাইদেউ মাটিটোতো আপোনাৰ পৰি আছে,
ময়ো দেখভাল কৰি থাকোঁ। ভৱিষ্যত মাটিটো বেচিলে মোৰ তাতে বেচিব আৰু মই ঘৰ বনাই থাকোঁ থাকা। আজি 14 বছৰ হৈ গ'ল মই এই ঘৰখনত থাকা। আজি বাইদেৱে যোৱা বছৰ তলে কাৰোবাৰ তাত মোক নোখোলাকৈ বেচি পেলালে। তেতিয়া মই বাইদেউ কেইটামান মানুহলৈকে ক'লোঁ যে বেলেগৰ তাত বেচিছিলে মোৰ তাতে বেচক, সেই বেলেগৰ দাম ময়ে দিম। বাইদেউ কৈছে নাই মই জবান কৰি পেলালোঁ, মই ঘূৰাই দিব নোৱাৰিম। মই কৈছোঁ নাই বাইদেউ আপুনি দিব লাগিব ঘূৰাই। তাৰপিছত সিহঁতে পাৰ্টি লৈ আহিছে যোৱা বছৰ ভাঙিব নোৱাৰিলে। এইবাৰ যেতিয়া কৰোঁ তেতিয়া আমি গৈ কেছ দিলোঁ। তেতিয়াৰ পৰা কেছ চলি আছে। আজি বাইদেৱে এসোপা মানুহ লৈ আহি এই ঘৰ চৰ ভাঙিলে। মোৰ ঘৰত ঢেৰ বস্তু আছিলে, এয়া চব লৈ গ'ল। টকা পইচাও আছিলে, এয়া পইচা পাতি চব লৈ গ'ল। আপোনাৰ নামটো কি? মোৰ নামটো হজৰত আলী। এনে মেইন মাটিৰ মালিকৰ নাম কি? মেইন মালিকৰ নাম হ'ল সীমা লস্কৰ। আৰু মই হজৰত আলী আজি 14 বছৰ ধৰি বসবাস কৰি আছোঁ ঘৰ বনাই। আৰু অৰিজিনেল মাটিটো আমাৰ কাকা দুটাৰ, সিহঁতে তেতিয়া অভাৱত বেচিছে। এতিয়া আমাৰ যেতিয়া অলপ হৈছে যেতিয়া আমি ভাবিছোঁ আমিয়ে কিনি লওঁ, বেলেগত বেচতকৈ আমাৰ তাতে বেচক। গতিকে আমি যেতিয়া ঘৰ চৰ বনাই আছোঁ তেতিয়া এখেতে আমাক নিদিয়ে ফলত আজি এসোপা মানুহ লৈ আহি এই ঘৰ চৰ ভাঙি একদম উপাত কৰি এই আলমাৰি ভাঙি পইচা পাতি লৈ গ'ল। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।